যোৰহাট পৌৰসভা আৰু লোক নিৰ্মাণ বিভাগৰ যোগসূত্ৰ নথকাৰ বাবে সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। মই বৰ্তমান যোৰহাটৰ পুৰণা বাছ আস্থানত উপস্থিত আছো আৰু সোমবাৰে ND24 দৰ্শকসকলক দেখুৱাইছিলো কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে পুৰণা বাছ আস্থানত। প্ৰায় 2 মাহ পূৰ্বে এই বাছ আস্থানত খন্দা এটা দ গাঁত এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে আৰু এই দ গাঁতটো খন্দা হৈছিল যোৰহাটৰ বহুমহলীয়া কাৰ পাৰ্কিং পুনৰ নিৰ্মাণৰ বাবে। কিন্তু যোৰহাট পৌৰসভাই যেনেধৰণে সহযোগিতা আগবঢ়াব লাগিছিল, ইয়াৰ কাষতে থকা প্ৰায় 12-13খন দোকান ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগিছিল, যোৰহাট পৌৰসভাই সেই কামটো কৰি নিদিয়াৰ বাবে আজি 2 মাহ ধৰি এনেদৰে গাঁত খান্দিয়েই দায়িত্ব সামৰিব লগা হ'ল ঠিকাদাৰী প্ৰতিষ্ঠানে। মোৰ সহযোগে দেখুৱাইছে এইটো এটা প্ৰকাণ্ড গাঁত। সোমবাৰৰ দিনটোতে আমি ND24 দৰ্শকসকলক দেখুৱাইছিলো এই গাঁতটো এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে আৰু ইয়াত যিহেতু তেওঁলোকে পুনৰবাৰ বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণৰ বাবে ইয়াত ৰেম্প যি বনাব লাগে সেয়াৰ বাবে এই গাঁতটো খন্দা হৈছিল, কিন্তু এই গাঁতটো এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে। আৰু কালি যেতিয়া আমি ND24 দৰ্শকসকলক সবিস্তাৰে এই বাতৰিটো দেখুৱাইছিলো বা অৱগত কৰিছিলো, তাৰ পাছতে কিন্তু লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা এনেদৰে কাষত কিছু মাটি দিয়া হ'ল আৰু এনেদৰে মাটিৰ দমৰ বাহিৰে বৰ্তমান কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গাঁতটো তেনেদৰেই আছে আৰু এয়া মোৰ সহযোগে দেখুৱাইছে ৰাতিৰ ভিতৰতে এনেদৰে ইয়াত মাটি পেলোৱা হ'ল, কিন্তু পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব, যিহেতু এই গাঁতটো এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে, আহত হৈছে কেইবাজনো লোক। আৰু যোৰহাট পৌৰসভাই যদি সেই সময়ত লোক নিৰ্মাণ বিভাগক সহযোগিতা আগবঢ়ালেহেঁতেন, প্ৰায় 12-13খন দোকান ইয়াৰ পৰা স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো 2 মাহ পূৰ্বে এই কামটো আৰম্ভ হ'লহেঁতেন। 17 কোটি টকা পুনৰ এবাৰ বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণ কৰিবলৈ আহিছে। এই 17 কোটি টকাই বহুমহলীয়া কাৰ পাৰ্কিঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'লহেঁতেন যদিহে পৌৰসভাই সময়ত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। সচেতন লোক আছে, মই কিছু কথা পাতিম, যিহেতু যোৰহাট পৌৰসভা আৰু যোৰহাটৰ লোক নিৰ্মাণ বিভাগৰ যিটো যোগসূত্ৰ, সেই যোগসূত্ৰ নথকাৰ ফলত সৰ্বসাধাৰণ ৰাইজ কিন্তু এতিয়া দুৰ্ভোগ ভুগিছে। এই গাঁতটো এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে, কেইবাজনো আহত হৈছে। কি ক'ব এই সন্দৰ্ভত, যিটো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সময় থাকোঁতে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই? চাওক, আচলতে অতি হাস্যকৰ কথা যে যোৰহাটৰ বেলেগ জিলাৰ তুলনাত যোৰহাটৰ যিসমূহ বিভাগ থাকে, আপুনি এইটো প্ৰশাসনীয় বিভাগে চাওক বা যোৰহাটৰ যিবোৰ বিভাগ আছে, আপুনি গড়কাপ্তানি বিভাগ চাওক, PWD বিভাগ চাওক বা পৌৰসভা, যিকোনো বিভাগৰ ইটোৰ সিটোৰ লগত যোগসূত্ৰ বা তেওঁলোকৰ কথোপকথন নোহোৱা এনেকুৱা ধৰণৰ কিছুমান কথাৰ বাবে সৰ্বসাধাৰণ ৰাইজ জীয়াতু ভুগিবলগীয়া হয়। এই কথাবিলাক আগতেও দেখি আহিছে, অনাগত দিনতো দেখি যাব। কিন্তু আপুনি কোনোদিনেই কথা কৈ আদায় কৰিব নোৱাৰা যোৰহাট পৌৰসভা, এই কথাটো যোৰহাটৰ সমস্ত ৰাইজে জানে যে কোনোদিনেই আপুনি তেওঁলোকৰ কেলেংকাৰীয়ে হওক বা তেওঁলোকৰ দুৰ্নীতিয়ে হওক তেওঁলোকৰ কথা কৈ শেষ কৰিব নোৱাৰে। এতিয়া এই কথাটো হ'ল যে যোৰহাটৰ যিটো এই গাঁতটো খান্দি থোৱা হৈছে, এই গাঁতটোৰ বিষয়ে যোৰহাটবাসী ৰাইজে জানে যে ইয়াত এটা প্ৰকল্প হ'বলৈ লৈছিলে। এই প্ৰকল্পটো বহু দিনৰ পৰা বন্ধ হৈ আছে। এই সময়ত বহু লক্ষ কোটি পইচা আহিছে, এই টকা পৰি আছে কাম নোহোৱাৰ কাৰণে। কি কাৰণে হোৱা নাই এই কথাবিলাক সাধাৰণ ৰাইজে জানিব বিচাৰে। কিয়নো চাওক, আপুনি এই গাঁতটো খান্দি থোৱা আজি বহুদিন হ'ল, কিন্তু আমি যোৰহাট পৌৰসভাই এই গোটেই বস্তুটো হয় কামটো কৰিব লাগে। যদি কামটো কৰিব নোৱাৰে গাঁতটো পুতি দিব লাগে, কাৰণ ইয়াত মানুহ পৰিছে বিগত সময়ত, এই কথাটো সকলোৱে জানে। যদি কাম কৰিব নোৱাৰে বন্ধ কৰিব লাগে, কাৰণ ইয়াৰ পৰা দোকান উঠাই ইয়াত যিটো কামটো প্ৰকল্পটো কৰিব লাগিছিলে এই কামটো পৌৰসভাই কৰিব পৰা নাই। এইটো তেওঁলোকৰ দুৰ্বলতা। এই দুৰ্বলতাটো আচলতে আমি এটা কথা কওঁ যে আচলতে যিজন ব্যক্তি, যোৰহাটৰ মূল ব্যক্তিজন কোন? যে যোৰহাটৰ মূল ব্যক্তিজন হ'ল যোৰহাটৰ বিধায়ক মহোদয়। এই বিধায়ক মহোদয়ে এই বিভাগসমূহৰ মাজত যে এটা দূৰত্ব বাঢ়ি গৈছে, এই কথাবিলাক আচলতে জানেনে নাই? নে বিভাগসমূহৰ বিধায়ক মহোদয়ৰ লগত আচলতে দূৰত্বটো বাঢ়ি গৈছে? এই কথাবিলাক অসমৰ ৰাইজে বা যোৰহাটবাসী ৰাইজে জানিব বিচাৰে। কাৰণ কাম নোহোৱাটো পৌৰসভাই নুভোগে, সাধাৰণ ৰাইজে জীয়াতু ভোগে। সেইকাৰণে আমি পৌৰসভাই হওক, যোৰহাটৰ বিধায়ক মহোদয় হওক বা যোৰহাটৰ PWD বিভাগ হওক, গড়কাপ্তানি বিভাগ, যি বিভাগেই নহওক, এই বিভাগসমূহলৈ আমাৰ অনুৰোধ থাকিব যে যোগসূত্ৰটো বৰ্তাই ৰাখি কামসমূহ তাৎক্ষণিকভাৱে হ'ব লাগে আৰু সাধাৰণ মানুহক জীয়াতু ভোগাৰ পৰা আচলতে স্তব্ধ কৰিব লাগে। হয়, এনেদৰে এতিয়া সচেতন মহলে বিধায়কগৰাকীলৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু বিধায়কগৰাকীক এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৈছে। কিয়নো যোৰহাট পৌৰসভাৰ যিমানেই কথা কয়, যোৰহাট পৌৰসভাৰ কাহিনী যিমানেই কয়, সেই কাহিনী কিন্তু কৈ অন্ত কৰিব নোৱাৰে। যোৰহাট পৌৰসভাৰ বহু এনে কাহিনী আছে যি কাহিনী পৃষ্ঠাতে আবদ্ধ হয়, কেতিয়াও সফলতা
লাভ কৰা নাই যোৰহাট পৌৰসভাই। বাৰম্বাৰ তেওঁলোকে এটাৰ পাছত আনটো ভুল কৰে, বিধায়কগৰাকীয়ে আহি তাত হস্তক্ষেপ কৰে, তাৰ পাছতে কিন্তু পুনৰ তেনেকুৱা ভুলেই কৰে। যদিহে যোৰহাট পৌৰসভাই লোক নিৰ্মাণ বিভাগৰ লগত এই বিষয়টো আলোচনা কৰি, যিহেতু বহুমহলীয়া কাৰ পাৰ্কিং ইয়াত নিৰ্মাণ কৰিব, ঠিকাদাৰী প্ৰতিষ্ঠানক দায়িত্ব দিয়া হ'ল, যদিহে লোক নিৰ্মাণ বিভাগৰ লগত যোৰহাট পৌৰসভাই সময়মতে ভালদৰে আলোচনা কৰিলেহেঁতেন, বা এই যি 12-13খন ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত বহি আছে যাৰ বাবে কামটো সম্পূৰ্ণ হোৱা নাই, সেই 12-13খন ব্যৱসায়িক প্ৰতিষ্ঠান যদি আন স্থানলৈ স্থানান্তৰ কৰিব পাৰিলেহেঁতেন বা তেওঁলোকক আনত সংস্থাপন দিব পাৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো এনেধৰণে ঠিকাদাৰে কেৱল গাঁত খান্দিয়েই দায়িত্ব সামৰিবলগীয়া নহ'লহেঁতেন, কাম আগবাঢ়িলেহেঁতেন। কিন্তু পৌৰসভা আৰু লোক নিৰ্মাণ বিভাগৰ যি যোগসূত্ৰ আছে, সেই যোগসূত্ৰটোৰ অভাৱ। আমি সেই যিসকল প্ৰতিনিধি, জনপ্ৰতিনিধিসকলৰ কথা নকওঁৱেই, পৌৰসভাত এজন চৰকাৰী বিষয়া থাকে, কাৰ্যবাহী বিষয়া থাকে। সেই কাৰ্যবাহী বিষয়াগৰাকীয়ে লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়াৰ লগত যি আলোচনা কৰিব লাগিছিল, সেই আলোচনা কৰাত তেওঁ বিফল হৈছে। ফলত এনেধৰণে জমৰ যাতনা ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।